হেল্ল' এভৰিৱান, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত। আজিৰ ভিডিঅ'টোত অতিকৈ গুৰুত্বপূৰ্ণ জাননী এখন দিবলৈ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰি ওলাইছোঁ। গুৱাহাটী হাইকোৰ্টৰ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ একচেপ্ট আৰু ৰিজেক্ট লিষ্টৰ নটিফিকেশ্যনটো। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ লগতে শ্বেয়াৰ কৰি দিব আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনবোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নমস্কাৰ, মই ৰূপম তৃষ্ণ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। দ্য গুৱাহাটী হাইকোৰ্ট এট গুৱাহাটী নটিফিকেশ্যন, আৰু এই নটিফিকেশ্যনটো প্ৰকাশ পাইছে 31 অক্টোবৰ 2025। To the advertisement date 2 July 2025 and notification date 17 July 2025. The Guwahati High Court has to publish the provisional list with assigned roll number and reject list along with the reason of rejection in connection with the direct recruitment to junior administrative assistant in the District Court of Assam. So Guwahati High Courtৰ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা অনুষ্ঠিত হ'ব লগা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্টত যিবোৰ কেণ্ডিডেট এপ্লাই কৰিছিল তেওঁলোকৰ প্ৰভিজনেল লিষ্টৰ লগতে প্ৰাৰ্থীসকলৰ ৰোল নং আৰু ৰিজেকশ্যন লিষ্টৰ লগত কি কাৰণত ৰিজেক্ট কৰা হৈছে প্ৰাৰ্থীসকলৰ প্ৰাৰ্থিত্ব তাৰ ৰিজন এই নটিফিকেশ্যনটোত উল্লেখ কৰা হৈছে। ইফ এনি কেণ্ডিডেট প্লেচ ইন দ্য ৰিজেক্ট লিষ্ট ছাবমিট গ্ৰিভেন্স his her name in the provisional list, the same shall be entertained for consideration over mail ID within 10 days from publication of this notification. However, submit clearly mentioning the candidate name, registration number along with scanned copy of documentary evidence in support of the claim as attachment. So যিবোৰ কেণ্ডিডেটৰ ৰোল নম্বৰ ৰিজেক্ট লিষ্টত গৈছে তেতিয়া তেওঁলোকে গ্ৰিভেন্স ছাবমিট কৰিব পাৰিব আৰু এই গ্ৰিভেন্স ছাবমিট কৰিব লাগিব নটিফিকেশ্যনটো প্ৰকাশ কৰা উইদিন 10 ডেজৰ ভিতৰত। ৰিক্ৰুটমেণ্ট বৰ্ডৰ লগত প্ৰাৰ্থীসকলে যোগাযোগ কৰিব লাগিব ওপৰত উল্লেখ কৰা মেইল আইডিটো ব্যৱহাৰ কৰি। আৰু এই গ্ৰিভেন্সত কেণ্ডিডেটসকলে ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব ডকুমেণ্টেৰী এভিডেঞ্চ, যেনে কেণ্ডিডেটজনৰ নাম, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু লগত লাগিব স্কেন কপি। আৰু এই ডকুমেণ্টবোৰ মেইলত এটেচ কৰি পঠাব লাগিব ওপৰত উল্লেখ কৰা মেইল আইডিটোত। The schedule of written examination stage 1 shall be notified in due course of time. Candidates are advised to visit the official website of the Guwahati High Court on regular basis. গতিকে কেণ্ডিডেটসকলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্টটোৰ ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব গুৱাহাটী হাইকোৰ্টৰ ৰিক্ৰুটমেণ্ট বৰ্ডৰ সময়ত কেণ্ডিডেটসকলক জনাই দিব। ইয়াৰ বাবে কেণ্ডিডেটসকলে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েলি ৱেবছাইটটো এক্সামটোৰ লগত জড়িত লাগতিয়াল তথ্যৰ বাবে ভিজিট কৰি থাকিব লাগিব। চ' কেণ্ডিডেটসকলে নিজৰ নিজৰ নামৰ প্ৰভিজনেল লিষ্ট আৰু ৰিজেক্ট লিষ্টবোৰ কিদৰে চেক কৰিব, আৰু ইয়াৰ বাবে আমি যাব লাগিব গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েলি যিটো ৱেবছাইট আছে সেই ৱেবছাইটত যাব লাগিব। ইয়াৰ পিছত আমি গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েলি পেজটোত আমি আহি লৈছোঁ। চ' ইয়াত দেখিবলৈ পাইছে নটিফিকেশ্যন ডেট 31 অক্টোবৰ 2025 ৰিগাৰ্ডিং পাব্লিকেশ্যন অফ provisional list and reject list in connection with direct recruitment to junior administrative assistant in District Court of Assam. So candidate সকলৰ provisional list আৰু reject list দুটাই প্ৰকাশ কৰিছে। So আমি provisional listখন ক্লিক কৰি লৈছোঁ। So candidate সকলৰ provisional listখন আমাৰ মাজত আহি গৈছে। So candidate সকলে junior administrative assistantৰ provisional listখন district wise প্ৰকাশ কৰা হৈছে। চ' বজালী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে বজালী ডিষ্ট্ৰিক্টটো ক্লিক কৰি তেওঁলোকৰ কেণ্ডিডেটৰ লিষ্টখন চাব পাৰিব। বাক্সা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে বাক্সা ডিষ্ট্ৰিক্টটো ক্লিক কৰি কেণ্ডিডেটৰ লিষ্টখন চাব পাৰিব। আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে বৰপেটা ডিষ্ট্ৰিক্টটো ক্লিক কৰি চাব পাৰিব। ঠিক একেদৰে বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, চিৰাং, দৰাং, ধেমাজি, ধুবুৰী, ডিমা হাছা, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, শ্ৰীভূমি, তিনিচুকীয়া, ওদালগুৰি আৰু ৱেষ্ট কাৰ্বি আংলঙৰ যিবোৰ কেণ্ডিডেট আছে তেওঁলোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটৰ লিষ্টবোৰ তেওঁলোকে ক্লিক কৰি চাব পাৰিব।
ইয়াৰ পিছত আমি আহিছোঁ ৰিজেকশ্যন লিষ্টত। চ' যিবোৰ কেণ্ডিডেটে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পষ্টত এপ্লাই কৰিছিল কিন্তু তেওঁলোকৰ এপ্লিকেশ্যনবোৰ ৰিজেক্ট হৈ গৈছে। চ' কি কাৰণত ৰিজেক্ট হৈছে আৰু কোনবোৰ কেণ্ডিডেটৰ নাম ৰিজেক্ট হৈছে, চ' এই ৰিজেকশ্যন লিষ্টত প্ৰকাশ কৰিছে তেওঁলোকে। চ' আমি ৰিজেকশ্যন লিষ্টখন মাজত গৈছোঁ। চ' লিষ্ট অফ ৰিজেক্টেড কেণ্ডিডেট বজালী ডিষ্ট্ৰিক্টৰ কোনবোৰ কেণ্ডিডেট ৰিজেক্ট হৈছে ইয়াত প্ৰকাশ কৰিছে। কেণ্ডিডেটৰ নাম প্ৰকাশ কৰিছে আৰু ৰেজিষ্ট্ৰেশ্যন কোড প্ৰকাশ কৰিছে, ফাদাৰ নেম প্ৰকাশ কৰিছে আৰু কি কাৰণত ৰিজেক্ট হৈছে এই ৰিজেকশ্যন ৰিজনটো প্ৰকাশ কৰিছে। আৰু এনেকৈ প্ৰতিখন ডিষ্ট্ৰিক্টৰে কিছু কিছু কেণ্ডিডেট ৰিজেকশ্যন হৈছে আৰু টোটেল কেণ্ডিডেট ৰিজেকশ্যন হৈছে 134 কেণ্ডিডেট।